শিৱসাগৰত বিধ্বংসী বানে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান সেই কথা সকলোৱে জ্ঞাত। যাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰৰ দৰবাৰত জুমা মছজিদৰ ফালৰ পৰা শিৱসাগৰৰ বিভিন্ন প্ৰান্তলৈ সা সামগ্ৰী তেওঁলোকে প্ৰদান কৰিছে, যাতে তেওঁলোকে কিছু সংখ্যক সকাহ পাব পাৰে। এইসকল লোক যিসকল লোকে বানত ক্ষয় ক্ষতি হৈছে, তেওঁলোকে আজি প্ৰায় 200ৰো অধিক কাপোৰৰ বস্তা তেওঁলোকে লৈ গৈছে। এইসমূহ কাপোৰ তেওঁলোকে তুলিছে আৰু এইসমূহ কাপোৰ তেওঁলোকে লৈ গৈছে, লগতে খাদ্য সামগ্ৰী লৈ গৈছে। বিশেষকৈ চন্তক আৰু বিহুবৰ নিচিনা যিসমূহ স্থান আছে সেইসমূহ স্থানলৈ তেওঁলোকে নিছে। তাত বহুত বেছি ক্ষয় ক্ষতি হৈছে। বৰ্তমান সেইসমূহ অঞ্চলত এটা বাসগৃহ থাকিব পৰা অৱস্থাত নাই, যিটো আমি নিজে পৰিদৰ্শন কৰি আহিছোঁ। আৰু এই যুৱ জামাতৰ ইয়াত স্থানীয় ব্যক্তিসকল আছে। আজি আপোনালোকে ক'লে নিশ্চয় কি ডিচিশ্যন লৈছে আপোনালোকে? এইটো আমাৰ বানপীড়িত ৰাইজৰ বিহুবৰ কি কয় নাগিনী মৰা চন্তক এইটো ঠাইতে বিভিন্ন যি বানপীড়িত ৰাইজৰ যি দুৰ্দশাৰ অৱস্থা হ'ল, আমি তাৰ কাৰণে ক্ষুদ্ৰমান আমি এই সামগ্ৰী আমাৰ শিৱসাগৰ দৰবাৰ জুমা মছজিদৰ পৰা আমি ক্ষুদ্ৰতম যিখিনি সাহাৰ্য কৰিছোঁ এই নগণ্য বুলি আপোনালোক মানে আগবাঢ়িছোঁ আমি সাহাৰ্য কৰি। হয়, আমাৰ দৰবাৰো জামাতৰ হৈ আমি এটা পদক্ষেপ এটা হাতত লৈছিলোঁ। মানুহৰ এই বানাক্ৰান্ত লোকসকলৰ বহুত কাপোৰ কানিৰ অভাৱ হৈছে। আমাৰ খাদ্য যোগান চলি আছে, তাৰ মাজত আমাৰ তাৰে এটা প্ৰচেষ্টা হৈ গ'ল। এইটো আমাৰ কাপোৰ কানি অলপমান আমি মানে আমাৰ জামাতৰ হৈ মানে আমাক দিছিলে সকলোৰে ঘৰৰ পৰা বানাক্ৰান্তসকলৰ কাৰণে। আৰু আমি আজি এতিয়া মানে বস্তুখিনি আমি তুলিছোঁ গাড়ীত, আমি মৰকজত এইখিনি দিয়া হ'ব। আৰু যিমান বানত মানে বানগ্ৰস্ত হৈ যিসকল লোক আছে সকলোৰে কাৰণে মানে কিমান নগণ্য এটা আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, সাহাৰ্য প্ৰদান কৰিছোঁ। হয়, এইসমূহ সামগ্ৰী তেওঁলোকে আজি ইয়াৰ পৰা মৰকজলৈ নিব। মৰকজ মানে হৈছে যিখিনি মছজিদ থাকে এটা জিলাত, সেই জিলাৰ মছজিদৰ আপোনাৰ হেড অফিচ বুলি ক'ব লাগিব। তালৈ এইসমূহ সামগ্ৰী পঠিয়াব। ইয়াত বহু সংখ্যক প্ৰায় 200 বস্তা কাপোৰ আছে আৰু লগতে খাদ্য সামগ্ৰীও তেওঁলোকে লৈ গৈছে। অকল এই পদক্ষেপ অকল শিৱসাগৰ এই জামাতটোৱে বা দৰবাৰত যি জামাত সেই জামাতে নহয়, শিৱসাগৰ বিভিন্ন মছজিদৰ জামাতে এই পদক্ষেপ গ্ৰহণ কৰিছে, আৰু যাতে যিসমূহ ক্ষতিগ্ৰস্ত অঞ্চল আছে সেইসমূহ অঞ্চলে সকাহ পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।